হেল্ল' এভৰিৱান, তোমালোকক স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেলটোলৈ। তোমালোক যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ HS ফাৰ্ষ্ট ইয়েৰ ফাইনেল এক্সাম দি আছা তেওঁলোকৰ কাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। কাৰণ যিসকল ছাত্ৰ ছাত্ৰী এতিয়াও ইকনমিক্সৰ এক্সাম হৈ যোৱা নাই তেওঁলোকৰ কাৰণে মই আজি ইকনমিক্সৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে চাই যাব লাগিব, সেই তেনেকুৱা ধৰণৰ কুৱেশ্যন কেইটামান মই তোমালোকক ইয়াতে আজি মই তোমালোকক দেখুৱাম। তোমালোকে সেই কুৱেশ্যনকেইটা ভালকৈ তোমালোকে প্ৰেক্টিছ কৰি যাবা ঘৰত, মানে পঢ়ি যাবা, তোমালোকৰ এক্সাম নিশ্চয় ভাল হ'ব। আৰু যদি কোনোবা মোৰ চেনেলটো নতুনকৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, কাৰণ তোমালোকৰ এটা ছাবস্ক্ৰাইবাৰে মোক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহিত কৰে। আৰু পাৰিলে লগৰখিনিকো তোমালোকে চেনেলটো শ্বেয়াৰ কৰি দিবা আৰু ভিডিঅ'বোৰত লাইক এটা কৰিবলৈ নাপাহৰিবা। প্ৰথমতে তোমালোকে চাব পাৰা যে দ্ৰব্য বুলিলে কি বুজা। তোমালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যন সংজ্ঞা লিখা বুলি দি দিব পাৰে, দ্ৰব্য মানে কি দেই। তাৰপিছতে সেৱা মানে কি দিব পাৰে, সংজ্ঞা লিখা 2 মাৰ্কৰ কাৰণে। তাৰপিছত তোমালোকে আৰু চাবা, তোমালোকে এই বস্তুটো তোমালোকৰ মানে MCQ যিহেতু আহিব, তোমালোকৰ MCQ দিব পাৰে যে ইকনমিক্স শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে দেই, এইটো চাবা। তাৰপিছতে কাক অৰ্থবিজ্ঞানৰ পিতৃ বুলি কোৱা হয় এইটো চাবা, তোমালোকৰ MCQ দিব পাৰে। তাৰপিছতে তোমালোকে চাবা আৰু এটা যে সুযোগ ব্যয় কাক বোলে, এইটো চাবা তোমালোকে। তাৰপিছতে উৎপাদন সম্ভাৱ্য ৰেখাডালৰ আকৃতি কেনেকুৱা ধৰণৰ হয় এইটো তোমালোকৰ MCQত অহা চান্সেছ আছে, সেইটো চাই থবা। তাৰপিছতে আমি চাব লাগিব আৰু এখন অৰ্থনীতিৰ মূল সমস্যাসমূহ কি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে এইটো চাব লাগিব, সেইটো চাই থবা। তোমালোকে 3টা সমস্যা জানাই, তোমালোকে সেইটো চাই থবা। তাৰপিছতে তোমালোকে চাবা যে এখন অৰ্থনীতিৰ উৎপাদন সম্ভাৱনীয়তা বুলিলে কি বুজায়, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো। তাৰপিছত তোমালোকে চাবা যে মিশ্ৰ অৰ্থনীতি কাক বোলে, ইয়াৰ উদাহৰণসমূহ বুজাই লিখা, এইটো চাবা কুৱেশ্যন। তাৰপিছত তোমালোকে চাবা কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতি আৰু বজাৰ অৰ্থনীতিৰ মাজত পাৰ্থক্য কি, এটা কুৱেশ্যন, ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছতে তোমালোকে আৰু বস্তু চাবা যে ব্যষ্টিবাদী অৰ্থনীতি আৰু সমাজবাদী অৰ্থনীতিৰ মাজত পাৰ্থক্য, সেইটো চাই চাবা, সেইটো এটা গুড কুৱেশ্যন। তাৰপিছতে আমি 2 নম্বৰ চেপ্টাৰ যাম, উপভোক্তাৰ আচৰণ তত্ত্ব। ইয়াত আমি চাব লাগিব উপযোগিতা মানেনো কি, এই বস্তু চাবা। তাৰপিছত তোমালোকক ইয়াত মই MCQ কাৰণে কেনেকুৱা ধৰণৰ চাব লাগে, সাংখ্যিক যি অৰ্থনীতিবিদ আছিল তেওঁলোকে উপযোগিতা কিহে পৰিমাপ কৰিছিল, মুদ্ৰাৰ মাপকাঠি, এনেকুৱা ধৰণৰ MCQ তোমালোকক দিব পাৰে। তাৰপিছতে সৰ্বমুঠ উপযোগিতা যেতিয়া সৰ্বোচ্চ হয় প্ৰান্তিক উপযোগিতা কিমান হয়, 0ৰ সমান হয়। তাৰপিছতে উপযোগিতাৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা আছেনে, আছে। তাৰ প্ৰান্তিক উপযোগিতা যেতিয়া 0 হয় আৰু মুঠ উপযোগিতা কি সৰ্বোচ্চ হয়, এইবিলাক MCQ দিব পাৰে দেই। বাজেট ৰেখা কিয় তলৰ ফালে হেলনীয়া হয়, এটা ইয়াত দিয়া আছে, 2 মাৰ্কৰ কাৰণে এইটো সুধিব পাৰে। তাৰপিছত নেক্সট তোমালোকৰ আৰু কুৱেশ্যন দিছে যে ভাৰসাম্যতাই কি বুজায়, এইটো চাব পাৰিবা তোমালোকে। তাৰপিছতে পূৰ্ণ স্থিতিস্থাপক চাহিদাৰ আকৃতি কেনেকুৱা ধৰণৰ হয়, তাৰপৰা পৰিমাণ অক্ষৰ আনুভূমিক ৰেখাৰ আকৃতি কেনেকুৱা হয়, এইবিলাক MCQ দিব পাৰে তোমালোকক। তাৰপিছতে শূন্য স্থিতিস্থাপক চাহিদা ৰেখাৰ আকৃতি কেনেকুৱা ধৰণৰ হয়, উলম্ব হয়, সেইটো চাব পাৰিবা তোমালোকে। এইবিলাক এইটো কুৱেশ্যন, এইবোৰ তোমালোকৰ MCQত অহা চান্সেছ আছে দেই। তাৰপিছতে তোমালোকে চাব পাৰা যে নিৰপেক্ষ ৰেখানো কাক বোলে, চাব পাৰা। বাজেট ৰেখানো কাক বোলে, এইবিলাক চাব পাৰিবা। তাৰপিছতে এইটো চাব পাৰা যে বাজেট ৰেখাডালৰ নিম্নগামী ঢালযুক্ততাক বৰ্ণনা কৰা, কিয় নিম্নগামী হয় মানে বাজেট ৰেখা, সেইটো তোমালোকৰ এইফালে ধৰণৰ কুৱেশ্যনটো আছে, ধুনীয়াকৈ লিখি থোৱা আছে, চাব পাৰিবা। তাৰপিছতে আমি আৰু কি চাব লাগিব, তাৰপিছত তোমালোকে চাব পাৰা যে স্বাভাৱিক দ্ৰব্য কাক বোলে, নিকৃষ্ট দ্ৰব্য কাক বোলে, বিকল্প দ্ৰব্যসমূহ কাক বোলে, এইখিনি তোমালোকে চাব পাৰিবা। তাৰপিছত তোমালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যনো সোধে যে এটা দ্ৰব্যৰ চাহিদা হ'ল ইমান, এইবিলাক অংক, এইটো অংক তোমালোকৰ পৰীক্ষা দিব পাৰে, দৰ্শী চাব লাগিব দেই, এইটো চাই থবা। তাৰপিছতে এনেকুৱা ধৰণৰ অংক দিব পাৰে, এইটো চাব পাৰিবা। তাৰপিছত তোমালোকৰ এইটো আহিছে যে চাহিদাৰ দৰস্থিতিস্থাপক ধাৰণা, চাহিদাৰ দৰস্থিতিস্থাপক মানেনো কি, সেইটো চাব পাৰিবা, ভাল কুৱেশ্যন সেইটো। তাৰপিছতে চোৱা নিৰপেক্ষ ৰেখা কাক বোলে, ইয়াৰ বৈশিষ্ট্যসমূহ, ইম্পৰ্টেণ্ট কুৱেশ্যন। নিৰপেক্ষ ৰেখানো কাক বোলে, ইয়াৰ বৈশিষ্ট্যসমূহ, ইয়াৰ বৈশিষ্ট্য এইকেইটা দিছে ন, বৈশিষ্ট্য চাই ল'বা। তাৰপিছতে ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি কি, এটা গুড কুৱেশ্যন হয়, ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি। তাৰপিছত তোমালোকৰ চাহিদা বিধিটো চিত্ৰৰ সহায়ত বুজাই লিখা, চাহিদা বিধিটো চিত্ৰৰ সহায়ত বুজাই লিখা। তাৰপিছতে নিৰপেক্ষ ৰেখাৰ সহায়ত উপভোক্তাৰ ভাৰসাম্য ব্যাখ্যা কৰা, এইটো এটা গুড কুৱেশ্যন, তোমালোকৰ এইটো ধুনীয়াকৈ দিয়া আছে। তাৰপিছতে তোমালোকৰ চাহিদাৰ দৰ স্থিতিস্থাপকতাৰ প্ৰকাৰবোৰ ব্যাখ্যা কৰা, সেইটো চাব পাৰিবা।
তাৰপৰা এই কুৱেশ্যনটো খুব আহি থাকে যে ব্যক্তিগত চাহিদা অনুসূচী আৰু বজাৰ অনুসূচী প্ৰকাশ কৰি ক্ৰমে ব্যক্তিগত চাহিদা ৰেখা আৰু বজাৰ ৰেখা অংকন কৰি দেখুৱায় এইটো পৰীক্ষাত অহা দেখা যায় সেইটো চাব পাৰিবা নেক্সট আমাৰ উৎপাদন আৰু ব্যয় এই চেপ্টাৰটোৰ পৰা কি চাম তোমালোকে এইটোৰ পৰা তোমালোকে চাব পাৰিবা যে ক্ৰমহ্ৰাসমান উৎপাদন বিধিৰ অৱতাৰণা কৰা এজন অৰ্থবিজ্ঞানীৰ নাম হ'ল আলফ্ৰেড মাৰ্শ্বেল এইটো পৰীক্ষাত MCQ কাৰণে দিব পাৰে তাৰপিছতে আৰু আমি তোমালোকে এইটো চাব পাৰা MCQ কাৰণে তাৰপিছতে আৰু কি চাব লাগিব এইবিলাক তোমালোকে চাব পাৰা যে প্ৰকাশ্য ব্যয় মানেনো কি ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছতে তোমালোকে এইটো চাব পাৰা উৎপাদন ফলনৰ ধাৰণাটো ব্যাখ্যা কৰা এইবিলাক চাব পাৰিবা তাৰপিছতে এইটো চাব পাৰা এইটো হ্ৰস্বকাল আৰু দীৰ্ঘকালৰ ধাৰণাটো ব্যাখ্যা কৰা ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছতে তোমালোকে চাব পাৰিবা যে পৰিৱৰ্তনীয় অনুপাত বিধিটো চাব পাৰিবা তাৰপিছতে এইটো চাব পাৰিবা গড় 3D ৰেখাডালৰ আকৃতি কেনেকুৱা হয় এইটো চাব পাৰিবা তাৰপিছত তোমালোকৰ এনেকুৱা ধৰণৰ অংক পৰীক্ষাত দিয়া দেখা যায় যে প্ৰতিষ্ঠানৰ মুঠ ব্যয় অনুসূচী দিয়া হৈছে তাৰ পৰা তোমালোকে TVC AFC AVC SAC অনুসূচীবিলাক নিৰ্ধাৰণ কৰে এনেকুৱা ধৰণৰ কুৱেশ্যন এইটো কুৱেশ্যন তোমালোকক দেখাই দিছোঁ মই এইটো কুৱেশ্যন এনেকুৱা ধৰণৰ দিব পাৰে দেই এইখন ধুনীয়াকৈ ইয়াত কৰি থোৱা আছে তাৰপিছতে তোমালোকৰ এইটো টাইপৰ অংক দিয়া দেখা যায় ধৰি লোৱা হ'ল তুমি এটা প্ৰতিষ্ঠানৰ উৎপাদন Q5L হাফ K হাফ ইয়াক ইমান দিয়া আছে তোমালোকে প্ৰতিষ্ঠানটোৰ সম্ভাৱ্য সৰ্বাধিক উৎপাদনৰ পৰিমাণ নিৰ্ণয় কৰা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইবিলাক তোমালোকে পাৰিবা তাৰপিছতে সেইটো ঠিক একেই তেনেকুৱা ধৰণৰ কুৱেশ্যনে সেইটো চাব পাৰিবা তাৰপিছতে আমি আৰু চাব লাগিব চাব পৰা তোমালোকে পৰিৱৰ্তনীয় অনুপাত বিধিটো ব্যাখ্যা কৰা চাব পাৰিবা কুৱেশ্যন তাৰপিছত নেক্সট আমি 4 নম্বৰ চেপ্টাৰ চাম তাত আমি কি চাব লাগিব তাত তোমালোকে চাব পাৰিবা এইটো চাব পৰা যে যোগানৰ দৰ স্থিতিস্থাপকতা শূন্য হ'লে যোগান ৰেখাডাল কেনেধৰণৰ আকৃতি হয় এইবিলাক তোমালোকে MCQ দিব পাৰে দুবিধ অপুনঃপুনক প্ৰতিযোগিতামূলক বজাৰৰ নাম লিখা এইবিলাক চাব পাৰি তোমালোকে MCQ কাৰণে চাব পাৰিবা যে মুঠ আয় TR সৰ্বোচ্চ হ'লে প্ৰান্তিক আয় MR কিমান হ'ব এইবিলাক MCQ তোমালোকক দিব পাৰে দেই তাৰপিছতে তোমালোকৰ দৰ বিভেদীকৰণ মানে কি এইটো ইম্পৰ্টেণ্ট বস্তু হয় তাৰপিছত তোমালোকে চাবা যে পুনৰ প্ৰতিযোগিতামূলক বজাৰৰ দুটা চৰ্ত লিখা ইম্পৰ্টেণ্ট কুৱেশ্যন এইখিনি তোমালোকে চাব পাৰিবা নেক্সট আমি ইয়াৰ পৰা চাব লাগিব যে যোগান বিধি দুটা স্বীকাৰ্য এইবোৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে এটা বজাৰ মানে কি তাৰপিছত তোমালোকৰ যোগান বিধি বুলিলে কি বুজা এইবিলাক পূৰ্ণ স্থিতিস্থাপক যোগান ৰেখাৰ অংকন কৰি দেখুওৱা এইটো 2 মাৰ্কৰ কাৰণে কুৱেশ্যন আহিব পাৰে যে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ বৈশিষ্ট্যসমূহ কি এইটো এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন 4 নম্বৰৰ কাৰণে দিব পাৰে দেই অসংখ্য ক্ৰেতা বিক্ৰেতা যাতে তোমালোকৰ মুক্ত প্ৰৱেশ প্ৰতিষ্ঠান তাত থাকে সম্পূৰ্ণ জ্ঞান থাকে বিক্ৰেতাৰ তাৰপিছত তোমালোকৰ এইখিনি হয় তাৰপিছত আৰু ইয়াতো বহুতখিনি আছে তোমালোকৰ তাৰপিছত আছে সমগুণ সম্পন্ন বস্তু শূন্য পৰিবহণ ব্যয় সম্পূৰ্ণ চলনশীলতা এইখিনি তোমালোকৰ তেনেকুৱা ধৰণৰ গতিকে তাত চাই ল'ব পাৰিবা তোমালোকে নেক্সট আমি চাম যে তোমালোকৰ দাম ৰেখা মানেনো কি ইম্পৰ্টেণ্ট বস্তু হয় এইটো সেইখিনি চাবা তাৰপিছতে আমি ইয়াৰ পিছত আৰু কি চাব লাগিব তোমালোকক মই জনাই দিছোঁ আৰু ইয়াত তোমালোকে চাব পাৰা যে এই বস্তুটো যে প্ৰতিযোগিতামূলক বজাৰ এখনত লাভ সৰ্বোচ্চকাৰী ব্যৱসায় প্ৰতিষ্ঠান এটাই যোগাত্মক উৎপাদন কৰিবলৈ হ'লে কি চৰ্ত পূৰণ কৰিব লাগিব মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো তোমালোকৰ পৰীক্ষাত আহি থকা দেখা যায় সেইটো তোমালোকে চাব পাৰিবা নেক্সট তোমালোকে আৰু কি চাবা মই তোমালোকক জনাই দিছোঁ আৰু ইয়াত তোমালোকে চাব পাৰা যে এই বস্তুটো দীৰ্ঘকাল ব্যৱসায় প্ৰতিষ্ঠান এটাৰ যোগান ৰেখা ধৰণৰ কেনেকুৱা আকৃতিৰ হয় সেইটো চাব পাৰা তাৰপিছতে তোমালোকৰ এইটো চাব পাৰা বজাৰ যোগান ৰেখা কি বজাৰ যোগান ৰেখা কিদৰে নিৰ্ণয় কৰিব পাৰি এইটো তোমালোকৰ বজাৰ যোগান ৰেখা নিৰ্ণয় কৰি দেখুৱাইছে ইয়াত সেইটো চাই ল'ব পাৰিবা তাৰপিছতে তোমালোকৰ আৰু চাবা যে তোমালোকে ইয়াত এইটো চাব পৰা যে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ আৰু একচেটিয়া বজাৰৰ মাজত দুটা পাৰ্থক্য ইম্পৰ্টেণ্ট বস্তু এইটো চাব পাৰিবা তাৰপিছতে তোমালোকে আৰু আহি গ'ল আমাৰ 5 নম্বৰ চেপ্টাৰটোৰ পৰা কি চাম আমি চাব পাৰিবা তোমালোকে ইয়াৰ পৰা ভাৰসাম্য দাম মানেনো কি ভাৰসাম্য দাম কি মানে কি সেইটো চাব পাৰিবা তোমালোকে তাৰপিছত তোমালোকে একাধিকাৰ প্ৰতিযোগিতাৰ বজাৰ মানে কি চাব পাৰিবা তাৰপিছতে তোমালোকে আৰু চাবা আৰু কি চাবা মই তোমালোকক ইয়াতে জনাই দিম
আৰু তোমালোকে এনেকুৱা টাইপৰ অংক দিয়া দেখা যায় তোমালোকে এইটো অংক চাবাই ধৰি লোৱা হ'ল যে পুনঃপ্ৰযোজনা বজাৰত সামগ্ৰী এটাৰ এক্সৰ চাহিদা আৰু যোগান ৰেখাত দিয়া হৈছে এক্সৰ বজাৰ যোগান শূন্য হোৱাৰ কাৰণ বিচাৰি লোৱা আৰু এই সামগ্ৰীবিধৰ ভাৰসাম্য দাম কিমান আৰু ভাৰসাম্য অৱস্থাত এক্সৰ পৰিমাণ কিমান উৎপাদিত এইটো দুইটা ইকুৱেল কৰি দিলে হৈ যায় ইকুৱেল কৰি দিয়াৰ পাছত আমাৰ অংকটো উত্তৰটো পাই যাবা তোমালোকে এয়া ইকুৱেল কৰি দিছে নহয় কিউ ডি লগত কিউ এছটো ইকুৱেল কৰি দিলে অংকটো তোমালোকে এই 10ত যে কৰিছিলা সমাধানখিনি তেনেকৈ কৰিলে আমি ভাৰসাম্য দামটো পাই যাম আৰু ভাৰসাম্য পৰিমাণো পাই যাবা এটা এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন অংক আহি থকা দেখা যায় এইটো পৰীক্ষাত দেই এইটো তোমালোকে তেনেকুৱা এটা অংক পৰীক্ষাত পোৱা চান্সেছ খুব বেছি আছে সেইটো তোমালোকে চাই থাকা তাৰপিছতে আমি আৰু চামটোৱে যে বজাৰ ভাৰসাম্যতা মানে কি এইটো তোমালোকক কৈছোঁৱে মই সেইটো চাই থবা তাৰপিছতে আহি গ'ল এতিয়া আমাৰ 6 নম্বৰ চেপ্টাৰ অপূৰ্ণমূলক প্ৰতিযোগিতা বজাৰ ইয়াৰ পৰা আমি কি চাম তোমালোকে এইটো চাব পাৰা যে একচেটিয়া ধৰ্মী প্ৰতিযোগিতামূলক বজাৰত গড় আয় আৰু আয় ৰেখা আনুভূমিক শুদ্ধ নে অশুদ্ধ এইটো চাব পাৰিবা তাৰপিছতে তোমালোকে এইখিনি তোমালোকক কোৱা হৈছিলেই বাৰু তাৰপিছতে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ আৰু একচেটিয়া বজাৰৰ মাজত পাৰ্থক্য সেইটো চাব পাৰিবা তাৰপিছতে আৰু কি চাব মই তোমালোকক জনাই দিম এইখিনি বস্তু চালা তাৰপিছতে এখন তোমালোকক মই পেপাৰ দেখাইছোঁ পেপাৰখনৰ পৰা চোৱা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে জানা ব্যষ্টিবাদী আৰু সমষ্টিবাদী অৰ্থনীতিৰ মাজত দুটা পাৰ্থক্য লিখা দিছেনে উৎপাদন সমমিত ৰেখাৰ দুটা বৈশিষ্ট্য লিখা এইবিলাক খুব গুৰুত্বপূৰ্ণ কুৱেশ্যন মই তোমালোকক এইখনত দেখাই দিয়া মতে তেনেকৈ আহিছে দেখিছেনে তাৰপিছত ইয়াত দিছে যে ব্যষ্টিবাদী অৰ্থনীতিৰ সংজ্ঞা লিখিব কৈছে সুযোগ দিয়া সংজ্ঞা লিখিবলৈ কৈছে নে তাৰপৰা অৰ্থনীতি এখনৰ সন্মুখীন হোৱা যিকোনো তিনিটা কেন্দ্ৰীয় সমস্যা তিনিটা সমস্যা আছে তাত মই দুটাহে লিখিবলৈ কৈছে তাৰপিছতে ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বৃদ্ধিটো উল্লেখ কৰা দিছে তাৰপিছতে নেক্সট এইটো আমাৰ অংক দিছে তোমালোকৰ তাৰপিছতে আৰু চাব পাৰা যে তোমালোকক উৎপাদন ফলন সংজ্ঞা দিয়া ইয়াৰ বৈশিষ্ট্য স্থিৰ ব্যয় আৰু পৰিৱৰ্তনশীলৰ মাজত পাৰ্থক্য একচেটিয়া বজাৰ কাক বোলে ইয়াৰ বৈশিষ্ট্য লিখা পুনৰ প্ৰতিযোগিতামূলক বজাৰৰ দুটা অৱধাৰণা লিখা সেইখিনি তাৰপিছতে তোমালোকৰ এইটো আৰু আছে আৰু আমাক আছে যে এইখিনি ভাৰসাম্য দামৰ ওপৰত অতিৰিক্ত যোগানৰ শৃংখল প্ৰভাৱক ব্যাখ্যা কৰা বা উচ্চ দামৰ উচ্চ সীমা আৰু নিম্ন সীমাৰ মাজত পাৰ্থক্য এখন চাহিদা অনুসূচী আৰু এটা লেখাৰ সহায়ত চাহিদা ভিত্তিটো বিশ্লেষণ কৰা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো চাহিদা দহটা কি চাহিদা 10 জোখাৰ পদ্ধতিসমূহ কি কি এইটো গুড কুৱেশ্যন হয় তাৰপিছত নেক্সট তোমাৰ পৰিৱৰ্তনশীল অনুপাত বিধিটো চিত্ৰসহ ব্যাখ্যা কৰা মষ্ট ইম্পৰ্টেণ্ট তোমালোকে পৰীক্ষাত পাবাই নেক্সট এ পি আৰু এম পিৰ সংজ্ঞা দিয়া এ পি আৰু এম পিৰ মাজত দুটা সম্পৰ্ক লিখা এইটো এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন তাৰ ব্যক্তিগত যোগান ৰেখাৰ পৰা কেনেদৰে বজাৰ যোগান ৰেখা আঁকিব পাৰি আলোচনা কৰা এটা গুড কুৱেশ্যন এইটো তোমালোকে পৰীক্ষাত পোৱা চান্সেছ আছে দ্ৰব্যতাৰ বজাৰ যোগান ৰেখা কিদৰে নিৰ্ণয় কৰা হয় তাৰ নিৰ্ধাৰণ মানে উপাদানকেইটা লিখিবলৈ কৈছে আমাক সেইটো এটা গুড কুৱেশ্যন চাব পাৰিবা নেক্সট তোমালোকৰ এইটো চাব পাৰা তোমালোকে যে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ প্ৰতিষ্ঠানৰ মুক্ত প্ৰৱেশ আৰু মুক্ত প্ৰস্থানৰ বৈশিষ্ট্যবোৰ লিখা তাৰপিছত চাহিদা আৰু যোগান অনুসূচীৰ সহায়ত অতিৰিক্ত চাহিদাৰ অৰ্থ কি আৰু ইয়াৰ সামগ্ৰী এটাৰ দামৰ ওপৰত কিদৰে প্ৰভাৱ বিস্তাৰ কৰে নিৰপেক্ষ ৰেখা বোলে নিৰপেক্ষ ৰেখা বৈশিষ্ট্যটো গুড কুৱেশ্যন হয় চাবা তাৰপিছতে উপভোক্তাৰ ভাৰসাম্যতা কি এটা দ্ৰব্যৰ ক্ষেত্ৰত উপভোক্তাৰ ভাৰসাম্য কেনেকৈ লাভ কৰা হয় উপযোগিতা অনুসূচীৰ সহায়ত ব্যাখ্যা কৰা নেক্সট আমি দ্বিতীয় পাৰ্টৰ ক্ষেত্ৰত আমি যদি চাবলৈ যাওঁ কয় এনেকুৱা ধৰণৰ এম চি কিউ দিব পাৰে কোনজন ব্যক্তিক পৰিসংখ্যা বিজ্ঞানৰ পিতৃ হিচাপে জনা যায় এম চি কিউ তোমালোকৰ আহিব পাৰে তাৰপিছতে তোমালোকৰ এইটো এটা এম চি কিউ তোমালোকৰ এনেকুৱা ধৰণৰ দিব পাৰে যে NSSOৰ সম্পূৰ্ণ ৰূপটো কি হয়নে তলৰ এইখিনি গাণিতিক গড় কেনেকুৱা ধৰণৰ এইবিলাক তোমালোকৰ এম চি কিউ দিব পাৰে দেই তাৰপিছতে আমি 2 মাৰ্কৰ কাৰণে চাব লাগিব পৰিসংখ্যা বিজ্ঞানৰ দুটা বৈশিষ্ট্য তাৰপিছতে বহুত্ব আৰু একক অৰ্থত পৰিসংখ্যা বিজ্ঞানৰ অৰ্থ কি প্ৰাথমিক তথ্য আৰু গুণতথ্যৰ মাজত পাৰ্থক্য গুণতথ্যৰ দুটা উৎস এইবিলাক মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে এইবিলাক 2 মাৰ্কৰ কাৰণে কুৱেশ্যন পঢ়িব লাগিব তাৰপিছতে তোমালোকে চাব পাৰা যে দণ্ডচিত্ৰ কি ইয়াৰ এটা বৈশিষ্ট্য লিখা হিষ্টগ্ৰাম আৰু বাৰংবাৰতাৰ বহুভুজৰ সংজ্ঞা লিখিবলৈ কৈছে গাণিতিক গড়ৰ সংজ্ঞা দিয়া গাণিতিক গড়ৰ বৈশিষ্ট্য গড়ৰ দুটা প্ৰধান উদ্দেশ্য কি বহুলকৰ যিকোনো দুটা সুবিধা হয়নে মধ্যমাৰ সুবিধা সেইবিলাক তোমালোকে খুব গুৰুত্বপূৰ্ণ কুৱেশ্যন দেই তাৰপিছত সূচকৰ সংজ্ঞাৰ দুটা সুবিধা তাৰপিছতে সহসম্বন্ধৰ দুটা গুৰুত্ব ঔদ্যোগিক উৎপাদন সূচক সংজ্ঞা লিখা চিত্ৰীয় উপস্থাপন মানে কি তথ্যৰ চিত্ৰীয় উপস্থাপনৰ উপকাৰিতাৰ সীমাবদ্ধতাৰ ওপৰত চমুকৈ লিখা গুড কুৱেশ্যন এইটো চাব পাৰিবা তাৰপিছত তোমালোকৰ আৰু আমাৰ কুৱেশ্যন আছে যে চলকৰ সংজ্ঞা লিখা বিচ্ছিন্ন চলক আৰু অবিচ্ছিন্ন চলকৰ মাজত পাৰ্থক্য দেখুওৱা হয়নে তাৰপিছতে চাবা সহসম্বন্ধৰ সংজ্ঞা দিয়া সহসম্বন্ধৰ মাত্ৰাসমূহ লিখা নেক্সট সূচকৰ অৰ্থ কি আৰু গুৰুত্ব ব্যাখ্যা কৰা বিক্ষিপ্ত চিত্ৰ পদ্ধতি কি ইয়াৰ যিকোনো দুটা সুবিধা লিখা এইবিলাক তোমালোকে চাবাই দেই নেক্সট আছে আমাৰ এইটো চোৱা এইটো আমাক সহসম্বন্ধ গুণাংক উলিয়াবলৈ দিছে তলৰ তথ্যৰাশিৰ পৰা কাল পিয়াৰছনৰ সহসম্বন্ধ গুণাংক নিৰ্ণয় কৰা তাৰপিছতে তোমালোকৰ উপভোক্তাৰ দৰ সূচকাংক চমুদকা লিখিবলৈ কৈছে পাইকাৰী দৰ সূচকাংক চমুদকা লিখিবলৈ কৈছে বা সেইটো নিলিখি আমি এইটো লিখিব পাৰোঁ সূচক সংখ্যাৰ 4টা আৱশ্যকীয় সীমাবদ্ধতা উল্লেখ কৰা এইবিলাক তোমালোকৰ কুৱেশ্যন চাবই লাগিব পৰীক্ষা দেই নেক্সট আমাৰ আহি গ'ল কেন্দ্ৰীয় প্ৰৱণতাৰ মান বুলিলে কি বুজা আদৰ্শ কেন্দ্ৰীয় প্ৰৱণতাৰ মাপৰ প্ৰয়োজনীয়তা কি সমূহ কি ব্যাখ্যা কৰা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছতে চাব লাগিব তোমালোকে
এইটো বস্তু চাই থ'ব লাগিব তলত দিয়া বিভাজনৰ পৰা গাণিতিক গড় মধ্যমা আৰু বহুলক গোটেই তিনিটাই বস্তুৱে দিছে কৰিবলৈ এইটোতে তোমালোকে অংক চাব পাৰিবা এইখিনি আছিলে তোমালোকৰ ইকনমিক্সৰ কাৰণে মোৰ ফালৰ পৰা দেখাই দিয়া গুড কুৱেশ্যনকেইটা তোমালোকে ভাল ভাল কুৱেশ্যন এইখিনি তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবা তোমালোকৰ পৰীক্ষা নিশ্চয় ভাল হ'ব বাকী আজিলৈ আহোঁ ধন্যবাদ